নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। মেৰিট লিষ্ট প্ৰকাশ পাব হৈছে, কেনেদৰে চাব সেয়া মই এটা ভিডিঅ' লৈ আহি আছোঁ। এইখন এখন নটিফিকেশ্যন আহিছে যিটো ৰিফাণ্ড হ'ব, ৰিফাণ্ড পলিচিৰ ওপৰত। যদি আপোনালোকে এখন ইনষ্টিটিউটত এডমিশ্যন লয়, তাৰপিছত তাত এডমিশ্যন কেঞ্চেল কৰি যদি বেলেগ এখনত পুনৰ মেৰিট লিষ্টমতে ছিট পায়, তেতিয়া কেনেদৰে ৰিফাণ্ড হ'ব সেই প্ৰক্ৰিয়াৰ বিষয়ে এখন নটিফিকেশ্যন আহিছে। সেই নটিফিকেশ্যনখনত আছে যে আপোনালোকে এবাৰ এডমিশ্যন লোৱাৰ পিছত যেতিয়া প্ৰচেছ ফিটো বা এডমিশ্যন ফিটো জমা দিব, তাৰপিছত আপোনালোকে কেঞ্চেল পে'মেণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। তাত গৈ যিটো সমৰ্থ পৰ্টেলত আছে, নন চি ইউ টি হওক বা চি ইউ টিয়ে হওক, তাত আপোনালোকে কেঞ্চেল পে'মেণ্টত আপোনালোকে এডমিশ্যন প্ৰচেছটোৰ 7 দিনৰ ভিতৰত আপোনালোকে সেয়া কৰিব লাগিব। কৰাৰ পাছত আপোনালোকক যিখন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা আপোনালোকে যিটো ৰিফাণ্ড বিচাৰিছে, সেই ৰিফাণ্ডটো ডাইৰেক্টলি কেণ্ডিডেটজনক দিয়া হ'ব। গতিকে যদি আপোনালোকে এখন বা দুখনত যদি এডমিশ্যন ল'ব বিচাৰে, বা প্ৰথমতে যদি বিচৰাখনত আপোনালোকে এডমিশ্যন নাপায়, বেলেগ এখনত ল'বলগীয়া হয়, পিছত মেৰিট লিষ্ট মতে আপুনি বিচৰাখনত যদি পাই যায়, তেতিয়া আপোনালোকৰ যিটো ৰিফাণ্ড হ'ব প্ৰচেছ ফিটো, তাৰ এই গোটেই প্ৰক্ৰিয়াটো দিছে। আৰু সেইমতে আপোনালোকে ৰিফাণ্ডটো আপোনালোকে ল'ব পাৰিব। এতিয়া আহোঁচোন কেনেদৰে আপোনালোকে মেৰিট লিষ্ট চাব। মই ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে মেৰিট লিষ্ট বুলি যিটো অপশ্যন আছে সেইটোত ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে ইনষ্টিটিউশ্যনৰ নেম, কলেজ নেম, প্ৰগ্ৰেম এইকেইটা ছিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকে ইনষ্টিটিউশ্যন নেম, যিখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ কলেজখন পৰিছে, সেইখন ছিলেক্ট কৰি ল'ব চাৰ্চ কৰি পেলাই। তাৰপিছত আপোনালোকে ইউনিভাৰ্চিটিখনৰ আণ্ডাৰত আপোনালোকে যিখন কলেজৰ মেৰিট লিষ্ট চাব বিচাৰিছে, সেই কলেজখনৰ নামটো ইয়াত চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ লগে লগে কলেজখনৰ নাম ইয়াত আহি যাব। আহি যোৱাৰ পাছত আপোনালোকে কলেজখনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যোনটো প্ৰগ্ৰেমত আপোনালোকে মেৰিট লিষ্ট চাব বিচাৰিছে বা এপ্লাই কৰিছিলে এডমিশ্যন, সেইখনত আপোনালোকে ছিলেক্ট কৰি ল'ব। বেচেলৰ অফ ছায়েন্স নে বেচেলৰ অফ আৰ্টছ নে বা অন্য বিষয়, আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা লিংক জেনেৰেট হৈ যাব, আৰু লিংকটো আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যিখন মেৰিট লিষ্ট সেইখন ডাউনলোড হৈ যাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই উপকৃত হ'ল। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ, পুনৰ লগ পাম।